ছাত্ৰ ছাত্ৰী স্বাগতম আমাৰ পঢ়াশালীত আজি আমাৰ পঢ়াশালীৰ ভিডিঅ' হ'ব ইংলিছ লেসন 2 ক্লাছ 3 ইংলিছৰ লেসন 2 সুৰজিৎস ফেমিলি লেসনৰ আজি কোৱেশ্চন এনসাৰ আলোচনা কৰিম কোৱেশ্চন এনসাৰ অসমীয়াত অনুবাদ কৰি বুজাই দিম লগতে এক্টিভিটি লগতে পাঠৰ পিছত থকা বিল্ড আপ ইয়োৰ ভোকাবুলাৰী আলোচনা কৰিম চেনেলত নতুনকে আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিব সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিঅ' হেল্পফুল লাগিলে লাইক কৰিব মৰমৰ ছাত্ৰ ছাত্ৰী দা ফৰেষ্ট কবিতাত তোমালোকে মোক বহুত মৰম দিছা সেইকাৰণে আজি মই তোমালোকৰ কাৰণে লেসন 2ৰ কোৱেশ্চন এনসাৰ লৈ আহিছো আশা ৰাখিছো তোমালোকে লেসন 2 তো মোক মৰম দিবা বুলি আজিৰ ভিডিঅ' আৰম্ভ কৰো সুৰজিৎস ফেমিলি মানে সুৰজিতৰ পৰিয়াল এতিয়া আমি কোৱেশ্চন এনসাৰৰ পিনে আগবাঢ়ো নাম্বাৰ 1 দিয়া হৈছে আমাক এনসাৰ দা ফলোইং কোৱেশ্চনস ইন কমপ্লিট সেন্টেন্সেস তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত আমাক লিখিবলৈ দিয়া হৈছে এই কোৱেশ্চন চোৱা হোৱেৰ ডু সুৰজিৎস গ্ৰেণ্ডপেৰেণ্টছ লিভ সুৰজিতৰ ককা আইতা ক'ত বাস কৰে এতিয়া আমি উত্তৰ লিখিম Answer চোৱা সুৰজিৎস গ্ৰেণ্ডপেৰেণ্টছ লিভছ ইন লখিমপুৰ ক'ত বাস কৰে লখিমপুৰত ঠিক আছে বি কোৱেশ্চন হু ইজ কাবেৰী কাবেৰী কোন হয় এনসাৰ কাবেৰী ইজ সুৰজিৎস আণ্ট কাবেৰী সুৰজিতৰ পেহী হয় কাবেৰী সুৰজিতৰ পেহীয়েক হয় ঠিক আছে বা কাবেৰী হৈছে সুৰজিতৰ পেহীয়েক বুজি পাইছানে তোমালোকে লিখিবা এতিয়া আমি আলোচনা কৰো সি প্ৰশ্নৰ উত্তৰ সি প্ৰশ্ন চোৱা হু ইজ ৰাহুল ৰাহুল কোন হয় এনসাৰ চোৱা ৰাহুল ইজ সুৰজিৎস আঙ্কল ৰাহুল সুৰজিতৰ কোন হয় খুৰা হয় ৰাহুল সুৰজিতৰ খুৰাক হয় ঠিক আছে ডি কোৱেশ্চন চোৱা হু আৰ সুৰজিৎস কাজেন্স সুৰজিতৰ সম্পৰ্কীয় ভাই ভনী বা সুৰজিতৰ সম্পৰ্কীয় ভাই ভণ্টি কোন হয় এনসাৰ চোৱা সুৰজিৎস কাজেন্স আৰ ৰণিত এণ্ড ডেইজি সুৰজিতৰ সম্পৰ্কীয় ভাই ভনী ৰণিত আৰু ডেইজি হয় সুৰজিতৰ সম্পৰ্কীয় ভাই ভণ্টি কোন হয় ৰণিত আৰু ডেইজি হয় ঠিক আছে নাম্বাৰ 2 চোৱা ৰাইট ট্ৰু অৰ ফলছ আমাক কি লিখিবলৈ দিয়া হৈছে তলত আমাক ইয়াত বাক্য দিয়া হৈছে শুদ্ধ হয় না অশুদ্ধ হয় আমি এতিয়া বাছি লিখিম ঠিক আছে এ চোৱা এভৰি সানডে কাবেৰী এণ্ড দীপক এৰেঞ্জ এ ফেমিলি ডিনাৰ এট দেয়াৰ হোম আমাক ইয়াত কি কোৱা হৈছে প্ৰতি দেওবাৰে কাবেৰী আৰু দীপকে ৰাতিৰ খানা ডিনাৰ যোগাৰ কৰিছিল ক'ত যোগাৰ কৰিছিল সিহঁতৰ ঘৰত প্ৰতি দেওবাৰে যোগাৰ কৰিছিল নে শনিবাৰে যোগাৰ কৰিছিল এটো ফলছ হয় আমি এবাৰ কিতাপত চাও কিতাপত চোৱা ধুনিয়াকে দিয়া হৈছে এভৰি স্যাটাৰডে মানে শনিবাৰেহে যোগাৰ কৰিছিল তো এ কি হ'ব ফলছ হ'ব ফলছ মানে অশুদ্ধ ঠিক আছে চোৱা এ ফলছ হ'ব বি চোৱা সুৰজিৎ হেজ ওৱান ব্ৰাদাৰ এণ্ড ওৱান সিষ্টাৰ সুৰজিতৰ এজন ভাইটি আৰু এজনী ভণ্টি আছে এটো কি হ'ব শুদ্ধ হ'ব শুদ্ধ হলে ট্ৰু হ'ব ঠিক আছে চোৱা সুৰজিৎ লিভছ উইথ হিজ গ্ৰেণ্ডপেৰেণ্টছ সুৰজিতে তাৰ ককা আইতাকৰ লগত বাস কৰে নে নকৰে ফলছ ডি চোৱা ডেইজি ইজ য়ংগাৰ দেন সুৰজিৎ ডেইজি সুৰজিততকৈ সৰু নহয় আমি লেসনত পাইছিলো ডেইজি সুৰজিততকৈ ডাঙৰ হয় তো আমি কি লিখিব লাগে ইয়াত ফলছ লিখিব লাগে এবাৰ আমি কিতাপত চাও কিতাপত চোৱা ধুনিয়াকে দিয়া হৈছে ডেইজি ইজ older than সুৰজিৎ ঠিক আছে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰী নাম্বাৰ 2 চোৱা এ এনসাৰ ফলছ তোমালোকে নিজৰ উত্তৰ বহিত প্ৰশ্ন লিখিবা তাৰ পিছতে উত্তৰ লিখিবা বি চোৱা ট্ৰু সি চোৱা ফলছ ডি চোৱা ফলছ ঠিক আছে এতিয়া আমি এক্টিভিটি আলোচনা কৰো Activity 1 দিয়া হৈছে make 5 sentences from the table given below তলত দিয়া টেবুলৰ পৰা 5টা বাক্য লিখা use each word at least once বক্সত থকা শব্দবোৰ এবাৰহে ব্যৱহাৰ কৰিবা আমাক ইয়াত বক্সত শব্দ দিয়া হৈছে ঠিক আছে আমি এবাৰ ব্যৱহাৰ কৰি 5টা বাক্য বনাম
তোমালোকে এনসাৰত লিখিবা this is a house, that is an eagle, these are my shoes, those are his pencils, this is a school, that is my school, those are our pencils. তোমালোকক মই ইয়াত 7টা কৰি দিছো, তোমালোকে 5টা কৰিবা ঠিক আছে ধুনিয়াকে এবাৰ চাই লবা টেবলৰ লগত মিলাই লবা সোৱা টেবলত দিয়া হৈছে এটা দুটা তিনিটা চাৰিটা this that this those চাৰিটা আছে each are দুটা আছে a and my our his ইয়াত দিয়া হৈছে 1 2 3 4 5টা house eagle shoes pencils school 1 2 3 4 5টা আমি ব্যৱহাৰ কৰি 5টা বাক্য বনালো মই দুটা বেছিকে দিছো তোমালোকে নিজৰ উত্তৰ বহিত লিখি লবা এতিয়া আমি আলোচনা কৰো এক্টিভিটি 2 ঠিক আছে Activity 2 swa complete the sentences with this, that, this or those. আমাক ইয়াত বাক্য দিয়া হৈছে আমি this ব্যৱহাৰ কৰি that ব্যৱহাৰ কৰি this ব্যৱহাৰ কৰি আৰু those ব্যৱহাৰ কৰি বাক্য আমি সম্পূৰ্ণ কৰিম কিয়নো আমাক ইয়াত খালি ঠাই দিয়া হৈছে আমি জানো যে this মানে কি হয় এইটো that মানে কি হয় সেইটো this মানে কি হয় এইবোৰ those মানে কি হয় সেইবোৰ ঠিক আছে ইয়াত এবাৰ সময় বুজাই দিম this বলটো উচৰত আছে হয়নে হেকানে দিস ব্যৱহাৰ কৰা হৈছে ডেট বল কোত আছে অলপ দূৰত আছে দিস দুটা আছে হয়নে আমি দিস ব্যৱহাৰ কৰিছো বল কিন্তু উচৰত আছে এইবোৰ হয়নে দোজ বল আছে কিন্তু দূৰত আছে দোজ মানে সেইবোৰ যেনেকে ডেট দোজ দিস দিজ ঠিক আছে এতিয়া বাক্য চাও Number 1 swa this is a camera এইটো এটা কি হয় ক্যামেরা হয় ক্যামেরা উচৰত আছে কানে আমি this ব্যৱহাৰ কৰিলো ঠিক আছে নাম্বার 2 swa these are balls মানে বল আছে বহুত আছে উচৰত আছে this মানে কি হয় আমি জানো this মানে এইবোৰ কি হয় বল হয় নাম্বার 3 swa those are chairs সেইবোৰ কি হয় চকী হয় বহুত আছে এটাতকে বেছি আছে দূৰত আছে সেই কাৰণে আমি কি ব্যৱহাৰ কৰিলো সেইবোৰ চকী হয় ফৰত সোৱা that is a kite মানে চিলা কোত আছে দূৰত আছে ফাইভত সোৱা these are watches ঘড়ী আছে বহুত আছে হয়নে this মানে এইবোৰ কি হয় ঘড়ী হয় that is a dog আছে কুকুৰ আছে দূৰত আছে সেই কাৰণে that ব্যৱহাৰ কৰা হৈছে সেইটো কি হয় কুকুৰ হয় সোৱা হাতত সোৱা this is a mango মানে আম উচৰত আছে এইটো এটা আম হয় ঠিক আছে this is a mango মই ইয়াত লিখিয়ে থৈছো তোমালোকে ধুনিয়াকে শুনিছা লগতে তোমালোকে নিজৰ বহিত লিখিবা কিতাপত লিখিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা মই কালাৰ পেন ব্যৱহাৰ কৰিছো তোমালোকে বুজি পাবা বুলিহে ঠিক আছে এতিয়া আমি আলোচনা কৰো build up your vocabulary ঠিক আছে কিতাপ উলাই লোৱা আৰু চাই লোৱা build up your vocabulary let's know the relationship সম্পৰ্কটো জানো আহা you may take help from the box আমি বক্সৰ পৰা শব্দ ব্যৱহাৰ কৰিব পাৰিম বক্সৰ সহায় ল'ব পাৰিম বক্সত শব্দ দিয়া হৈছে ঠিক আছে নাম্বাৰ 1 ত দিয়া হৈছে your father's father is called তুমি তোমাৰ দেউতাক কি বুলি কোৱা ককা দেউতা বুলি কোৱা হয়নে ইংলিছত কি কোৱা হয় paternal grandfather মানে দেউতাৰ ফালৰ দেউতা নাম্বাৰ 2 সোৱা your father's mother is called তুমি তোমাৰ দেউতাৰ মাক কি কোৱা paternal grandmother মানে দেউতাৰ ফালৰ মা আইতা ঠিক আছে নাম্বাৰ 3 সোৱা your mother's father is called তুমি তোমাৰ মাৰ দেউতাক কি কোৱা maternal grandfather মানে তুমি তোমাৰ মাৰ ফালৰ মা দেউতাক কি কোৱা ককা দেউতা ঠিক আছে নাম্বাৰ 4 ত সোৱা your mother's mother is called তুমি তোমাৰ মাৰ মাক কি কোৱা মা ফালৰ আইতা হয়নে maternal grandmother নাম্বাৰ 5 ত সোৱা your father's brother is called তুমি তোমাৰ দেউতাৰ ভাইটি কি কোৱা uncle মানে খুৰা paternal uncle দেউতাৰ ফালৰ ঠিক আছে 6 ত সোৱা your father's sister is called তুমি তোমাৰ দেউতাৰ ভন্টি কি কোৱা পেহী বুলি কোৱা paternal aunt ঠিক আছে কি কোৱা paternal aunt 7 ত সোৱা your mother's brother is called তুমি তোমাৰ মাৰ ভাইটি কি কোৱা মামা বুলি কোৱা maternal uncle 8 ত সোৱা your mother's sister is called তুমি তোমাৰ মাৰ ভন্টি কি বুলি কোৱা মাহী বুলি কোৱা maternal aunt ঠিক আছে
নাম্বাৰ 9ত চোৱা son daughter of your uncle aunt is called তুমি তোমাৰ খুৰা খুৰীৰ ল'ৰা ছোৱালীক কি বুলি কোৱা কাজেন ঠিক আছে কি বুলি কোৱা কাজেন সম্পৰ্কীয় ভাই ভন্টি বা ভাই ভনীক কাজেন বুলি কোৱা হয় ইংৰাজীত তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা মই মাতিও শুনালো আৰু লিখি ল'বা ইয়াৰ পৰা কলমেতে লিখিছোঁ আশা ৰাখিছোঁ বুজি পাবা বুলি আজি মই ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব ভিডিঅ' হেল্পফুল হ'লে লাইক কৰিব আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত